নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। এই পিঠাবিধ আপোনালোকে সহজতে বনাব পাৰিব। খুব সোৱাদ লগা হয়। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই পিঠাটো বনাবলৈ এবাটি চুজি লৈছোঁ। চুজি বাটি মই মিডিয়াম ফ্লেমত অলপ ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এতিয়া মই ইয়াতে দি দিম আধা চামুচ ঘি। এয়া মই চুজি বাটি মিডিয়াম ফ্লেমত 2 মিনিট সময় ভাজি ল'লোঁ। বহুত বেছি ভাজি ল'ব নালাগে, একেবাৰে ৰঙা কৰি। এইদৰে দেখিছেনে, কোনো ধৰণৰ কালাৰ চেঞ্জ হ'ব দিয়া নাই। এতিয়া মই গেছ অফ কৰি কেৰাহীখনত এইদৰে অলপ আৰু 2 মিনিট সময় লৰাই ল'ম। এয়া মই গেছ অফ কৰি ল'লোঁ। এইখিনি মই এইদৰে গেছ অফ কৰি 2 মিনিট সময় এইদৰে লৰাই ল'লোঁ। অলপ ঠাণ্ডা হৈছে। এতিয়া মই এইখিনি লৈ ল'ম চাই। এয়া মই চুজি বাটি নমাই ল'লোঁ। এতিয়া ইয়াতে দি দিম মই একেটা বাটিৰে চুজি যিটো বাটিৰে দি দিছিলোঁ, চুজিৰ আধা মই এয়া চাউলৰ গুড়ি দি দিছোঁ। 5-6 চামুচ এয়া নাৰিকলৰ গুড়ি দি দিছোঁ। মই শুকান নাৰিকলৰ গুড়ি দিছোঁ, কেঁচা থাকিলে কেঁচাও দিব পাৰিব। ইয়াত মই সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। পিচি থৈ দিয়া চেনি দি দিছোঁ। 4 চামুচ দিছোঁ। আপোনালোকে মিঠা সোৱাদ অনুযায়ী দি দিব। এতিয়া মই গোটেই বস্তুখিনি ভালদৰে মিলাই ল'ম। টেষ্টি পিঠা আপোনালোকে ঘৰত সহজতে বনাব পাৰিব। এই পিঠা নোখোৱায়ো খাব এইদৰে বনালে। নাৰিকলৰ আপোনালোকে বেছিকৈও দিব পাৰে। শুকান কেঁচা যি নাৰিকলৰ গুড়ি থাকে সেয়াই দি দিব পাৰিব। এইদৰে মই গোটেইখিনি ভালদৰে মিলাই ল'লোঁ। এতিয়া ইয়াতে এয়া মই চুজি লোৱা বাতিটোৰে এবাটি গাখীৰ দি দিছোঁ। এতিয়া ভালদৰে মিলাই ল'ম। এয়া মই গোটেইখিনি ভালদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে, এইটো জোখত লৈ লৈছোঁ। এইখিনি মই ভালদৰে মিলাই লোৱা হৈ গ'ল। এতিয়া ঢাকনিৰে ঢাকি মই 10 পৰা 15 মিনিট সময় থৈ দিম। মোৰ ৰেষ্ট দিয়া হৈ গ'ল। এয়া দেখিছেনে, চুজিখিনি কিমান ধুনীয়াকৈ ফুলি গৈছে। এইদৰে এবাৰ মই লৰাই লৈছোঁ। এতিয়া একেটা বাতিৰে মই আৰু আধা গাখীৰ লৈছোঁ। প্ৰথমতে অলপ দি লৈছোঁ। একেবাৰে দি নিদিব, কম কমকৈ দি এইখিনি মিলাই ল'ম। এয়া দেখিছেনে, এইদৰে মিলাই লৈছোঁ। ইয়াত মই আৰু এচামুচ জোখত দি দিম। সহজ পদ্ধতিত টেষ্টি পিঠা এটা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এইটো জোখত হৈ যাব। এয়া দেখিছিলে। এতিয়া ইয়াতে দি দিম মই এয়া সৰু চামুচেৰে এচামুচ এয়া দিছোঁ বেকিং পাউডাৰ।
বেকিং পাউডাৰৰ মই আধা দি দিম বেকিং চ'ডা। ফ্লেভাৰৰ কাৰণে মই ইয়াত অলপ ইলাইচি গুড়ি দি দিম। গোটেইখিনি মই ইয়াত আধা চামুচ জোখত গাখীৰ দি লৈছোঁ। ভালদৰে মিলাই লওঁ। ভালদৰে মিলাই ল'ব। পিঠাটো বনাম মই ইডলি ষ্টিলত। আপোনালোকে সমান জোখৰ ষ্টিলৰ বাতিটো বনাব পাৰে, থাকিলে এইদৰে বনাব। ষ্টেণ্ডডালত ধুনীয়াকৈ আপোনালোকে ঘি লগাই ল'ব যাতে পিঠাটো সোনকালে এৰ খাই আহে। এতিয়া এয়া মই ঘিৰ চামুচখনে লৈছোঁ, এইদৰে দি দিছোঁ। টেষ্টি পিঠা আপোনালোকে বনাব এইদৰে। এইদৰে মই দি লৈছোঁ। এয়া মই লৈছোঁ খেজুৰ, মিহিকৈ এইদৰে কাটি লৈছোঁ। এতিয়া ইয়াতে মই এইদৰে দি যাম। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে দি দিছোঁ। ইয়াৰ ওপৰত মই আৰু অলপ পিঠাৰ মিশ্ৰণখিনি দি দিছোঁ। এইদৰে বেছিও নিদিব, পিঠাটো ফুলিও আহিব যে। এইদৰে মিলাই লৈছোঁ। একেবাৰে সহজতে টেষ্টি পিঠা এটা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এইদৰে দি লৈছোঁ। কম সময়ত আপোনালোকে টেষ্টি পিঠা এটা এইদৰে বনাই খাব পাৰিব। এইদৰে দি দিছোঁ। এইদৰে মই গোটেই পিঠাখিনি ষ্টেণ্ডডালত দি ল'লোঁ। মই চচপেন এটাত পানী এগিলাচ উতলাই লৈছোঁ। এতিয়া মই ষ্টেণ্ডডাল এইদৰে দি ঢাকনিৰে ঢাকি 7 মিনিট সময় থৈ দিম। 7 মিনিট সময়ৰ পিছত মই আপোনালোকক দেখাই আছোঁ। এইপিনে মোৰ 7 মিনিট সময়ো হৈ গ'ল। পিঠা ধুনীয়াকৈ ফুলি গৈছে। এতিয়া নমাই লওঁ। মই নমাই অলপ ঠাণ্ডা কৰি ল'লোঁ। পিঠাকেইটা উলিয়াৰ আগত আপোনালোকে ঠাণ্ডা কৰি ল'ব, নহ'লে ভাগি থাকিব। এইদৰে ছাইডকেইটা ঠাণ্ডা হ'লে এৰ খাই আহে। এয়া দেখিছেনে? একেবাৰে ধুনীয়া জালি জালি। এয়া দেখিছে? খুব টেষ্টি পিঠা আপোনালোকে সহজতে বনাব পাৰিব। এইদৰে মই গোটেই পিঠাখিনি উলিয়াই ৰেডি কৰি লওঁ। এয়া মই প্লেটত উলিয়াই ল'লোঁ। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে। একেবাৰে আপোনালোকে সহজতে টেষ্টি পিঠা এইদৰে বনাব পাৰিব। এটা মই আপোনালোকক দেখাই দিছোঁ। এয়া দেখিছে? এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।